তিনিটা মাহ খেতিৰ পিছত 9 মাহ যেতিয়া এখন খেতি পথাৰ খালী পৰি থাকিব সেই জাতিটোৱে মূল্য বৃদ্ধিৰ বাবে টকছো কৰাৰ বাদে আন কোনো বিকল্প নাথাকে যেতিয়া অচিনাক্ত লোকে কয় যে আমি নহলে উজনি অসমত কাম নহব সেই দিনটোতকৈ চৰম অপমানৰ দিন জাতিটোৰ বাবে একোৱেই নাথাকে কোনোবা অচিনাক্ত লোকে যদি খাৰুপেটিয়াৰ পৰা কয় যে আমি নুখুৱালে তোমালোকে খাব নোৱাৰিবা তাতকৈ আৰু ডাঙৰ অপমান জাতিটোৰ বাবে একোৱেই হ'ব নোৱাৰে মই আজিৰ এই দিনটোতে প্ৰতিগৰাকী অসমীয়া ভাৰতীয়ক অনুৰোধ কৰিম যিমানেই টকা নিদিয়ক কিয় যিমানেই মূল্য নিদিয়ক কিয় নিজৰ মাটিডোখৰ যাতে কেতিয়াও আপোনালোকে অচিনাক্ত লোকক বিক্ৰী নকৰে তাৰ বাবে মই আহ্বান জনাম মই অসমৰ যুৱক যুৱতীসকলক আহ্বান জনাম আমাৰ আন্দোলন হ'ব লাগিব আমাৰ খেতি পথাৰত আমাৰ আন্দোলন হ'ব লাগিব আমাৰ উদ্যোগ খণ্ডত আমাৰ আন্দোলন হ'ব লাগিব পৰিবহন খণ্ডত আমাৰ আন্দোলন হ'ব লাগিব অসমক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ দিশত আজিৰ নতুন অসমীয়াই বন্ধ ধৰ্ণা পিকেটিঙৰ আন্দোলনক সমৰ্থন নকৰে সেই আন্দোলন আমাক লাগে যি আন্দোলনে অসমৰ পৰা অচিনাক্ত লোকসকলক আঁতৰি যাবলৈ বাধ্য কৰিব মই আজিৰ এই দিনটোতে প্ৰতিগৰাকী অসমীয়া ভাৰতীয়ক অনুৰোধ কৰিম যিমানেই টকা নিদিয়ক কিয় যিমানেই মূল্য নিদিয়ক কিয় নিজৰ মাটিডোখৰ যাতে কেতিয়াও আপোনালোকে অচিনাক্ত লোকক বিক্ৰী নকৰে তাৰ বাবে মই আহ্বান জনাম এই জামুগুৰি হাটৰ পবিত্ৰ মঞ্চৰ পৰাই মই বৰপেটা নগাঁও মৰিগাঁও নলবাৰী ধুবুৰী গোৱালপাৰা ৰাইজক আহ্বান জনাম দৰঙৰ ৰাইজক আহ্বান জনাম কোনোবাই এটা টকা বেছি দিলেও আমাৰ যাতে মাটি আমি যাতে কেতিয়াও অচিনাক্ত লোকক বিক্ৰী নকৰো তাৰ বাবে আজি আমি এই দিনটোত পণ ল'ব লাগিব অসমীয়াৰ হাতৰ পৰা মাটিডোখৰো যদি আঁতৰি যায় জীয়াই থকাৰ বাবে আমি পৰিচয় নোপোৱা হ'ম জনগাঁথনিৰ পৰিৱৰ্তনে আমাক গ্ৰাস কৰিছে অসমীয়া জাতি এনে এটা জাতি আমি মমৰ পোহৰত আছো মমৰ পোহৰে মমডালকো জ্বলাই দিয়ে আৰু কেতিয়াবা নিজৰ শৰীৰ জ্বলাই জ্বলাই সেই মমডাল নোহোৱা হৈ যায় আজি আমাৰ চাৰিওফালে অচিনাক্ত লোকৰ মাজত এডাল মমৰ দৰে জ্বলি আমি অসমখনক আলোকেৰে আলোকিত কৰি ৰাখিবলৈ প্ৰচেষ্টা কৰিছো কিন্তু আমি যদি এই মমৰ পোহৰক সূৰুজৰ পোহৰলৈ ৰূপান্তৰ কৰিব পাৰো অসমীয়া জাতিক কোনেও আন্ধাৰৰ অমাৱস্যাৰে ঢাকিব নোৱাৰিব আমাৰ প্ৰতিজ্ঞা হ'ব লাগিব এই জাতিটোলৈ আমি সূৰুজৰ পোহৰ আনিম এই জাতিটোলৈ আমি আত্মনিৰ্ভৰশীলতাৰ এক নতুন ইতিহাস কঢ়িয়াই আনিম শহীদে যদি নিজৰ তেজেৰে অসমখনক ধুৱাইছিল আমি কপালৰ ঘামেৰে আমাৰ মাতৃভূমিক ধুৱাম সেই প্ৰতিজ্ঞা অসমৰ যুৱক যুৱতীসকলে কৰিব লাগিব আমি শহীদ ভূপেন ডেকা নহয় আমি শহীদ খৰ্গেশ্বৰ তালুকদাৰ নহয় আমি ভগৱানৰ সেই বিশেষ সন্তান নহয় শহীদসকল ভগৱানৰ শ্ৰেষ্ঠতম সন্মান ভূপেন ডেকা খৰ্গেশ্বৰ তালুকদাৰ হোৱাৰ সাহস আৰু শক্তি ভগৱানে আমাক দিয়া নাই কিন্তু তেওঁলোকৰ প্ৰেৰণাৰে আমি ৰোমাঞ্চিত হৈ তেওঁলোকৰ আদৰ্শৰে আমি আদৰ্শান্বিত হৈ তেজেৰে মাতৃক ধুৱাব নোৱাৰিলেও কপালৰ ঘামেৰে আমি নিশ্চয় অসম মাতৃক ধুৱাব পাৰোঁ আৰু সেইবাবে অসমৰ যুৱক সমাজে অসম মাতৃক কপালৰ ঘামেৰে ধুৱাবলৈ ওলাই আহক বিশ্ব বিজয় কৰিবলৈ আগবাঢ়ি আহক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কৈ যোৱাৰ দৰে বিশ্ব বিজয়ী নজোৱান জ্যোতিয়ে সপোন দেখিছিল অসমীয়া যুৱকে বিশ্ব বিজয় কৰিব
আৰু আজিও আমি বিশ্ব বিজয় কৰিব পাৰোঁ। অসাধাৰণ যুৱক অসমৰ মাজত এতিয়াও আছে। অসাধাৰণ যুৱকসকলে এতিয়াও আমাক প্ৰেৰণা যোগায়। মই বাৰে বাৰে অনুৰোধ কৰিম, অসমৰ ভৱিষ্যত আমি তেতিয়া সুৰক্ষিত কৰিব পাৰিম যেতিয়া অসমৰ প্ৰতিটো কামৰ ওপৰত অধিকাৰ আমাৰ থাকিব। আমাৰ মনবোৰ বেদনাৰে সিক্ত হৈ যায়। আমাৰ মনবোৰ বেদনা আৰু দুখেৰে পৰিপূৰ্ণ হয় যেতিয়া অচিনাক্ত লোকে কয় যে আমি মাছ বিক্ৰী কৰা বন্ধ কৰি দিম। যেতিয়া অচিনাক্ত লোকে কয় যে আমি নহলে উজনি অসমত কাম নহব, সেই দিনটোতকৈ চৰম অপমানৰ দিন জাতিটোৰ বাবে একোৱেই নাথাকে। কোনোবা অচিনাক্ত লোকে যদি খাৰুপেটীয়াৰ পৰা কয় যে আমি নোখোৱালে তোমালোকে খাব নোৱাৰিবা, তাতকৈ আৰু ডাঙৰ অপমান জাতিটোৰ বাবে একোৱেই হ'ব নোৱাৰে। কাৰোবাৰ অচিনাক্ত লোকে খেতি কৰিব আৰু সেই খেতিৰ শাক পাচলিৰ মূল্য বাঢ়িছে নে কমিছে তাৰ ওপৰত আমি টিভিত গৈ টক শ্ব' কৰিম, সেয়া অসমীয়া জাতিৰ ভৱিষ্যত হ'ব নোৱাৰে। অসমীয়াই বছৰৰ বাবে প্ৰয়োজনীয় নিজৰ খাদ্য নিজৰ ঘৰৰ বাৰীত উৎপন্ন কৰিছিল। দলগাঁও খাৰুপেটীয়াৰ পৰা অহা আলু তাৰ দাম কিমান হ'ব তাৰ জল্পনা কল্পনা অসমে নিজৰ ইতিহাসত কেতিয়াও কৰা নাছিল। অসমীয়াই যেতিয়া আত্মনিৰ্ভৰশীল হ'ব, শাক পাচলিৰ দামৰ বাবে আমি টিভিৰ টক শ্ব' চাব নালাগিব, নিজৰ বাৰীখনৰ ফালে চাব লাগিব আৰু নিজৰ বাৰীতে আমি নিজে খোৱা শাক পাচলি আমি উৎপাদন কৰিব পৰা অৱস্থাত আমি আজিও আছো। যদি অসমীয়াই বজাৰৰ মূল্য বৃদ্ধি হৈছে তাৰ আলোচনা আমি একেদিনাই নোহোৱা কৰিব পাৰোঁ যদি আমাৰ খেতি পথাৰখন 9টা মাহ খালী নাথাকে। 3টা মাহ খেতিৰ পিছত 9 মাহ যেতিয়া এখন খেতি পথাৰ খালী পৰি থাকিব, সেই জাতিটোৱে মূল্য বৃদ্ধিৰ বাবে টক শ্ব' কৰাৰ বাদে আন কোনো বিকল্প নাথাকে। কিন্তু যেতিয়া অসমীয়াই পণ ল'ব যে মোৰ খেতি পথাৰ এটা দিনৰ বাবেও খালী নাথাকে, মোৰ খেতি পথাৰৰ চাৰিওফালে মই মূল্যৱান গছ ৰোপণ কৰিম, এই খেতি পথাৰত মই শাক পাচলি মাহ হালধি উৎপাদন কৰিম, দলগাঁও আৰু খাৰুপেটীয়াৰ ফালে আমি চাব নালাগে। গৰুখুটি আৰু কন্যকাই সেই স্বাৱলম্বী অসমৰ আজি প্ৰথম পোহৰৰ প্ৰথম পুৱাৰ সন্ধান দিছে। এতিয়া সময় 126টা সমষ্টিতে সেই স্বাৱলম্বিতাৰ আদৰ্শ বিয়পাই পেলোৱা।